এফালে ধৰ্মীয় অসহিষ্ণুতা বাঢ়িছে দেশ তথা ৰাজ্যত, আনফালে দেখা গৈছে সমন্বয়ৰ বাৰ্তা। মুৰাঝাৰৰ ইষ্টেমাস্থলীত হিন্দু যুৱকৰ শ্ৰমদান, গোৱালপাৰাৰ লক্ষীপুৰতো উৰুচৰ আয়োজন, পীৰ মাজাৰত অসংখ্য লোকৰ ভিৰ। হোজাইৰ মুৰাঝাৰৰ শিৱপুৰ গাঁৱত অহা ফেব্ৰুৱাৰী মাহত হ'ব লগা মুছলমান লোকসকলৰ ধৰ্মীয় সভা অৰ্থাৎ ইষ্টেমাস্থলীত উপস্থিত হয় 15জনীয়া হিন্দু যুৱকৰ এটা দল। যুৱকৰ দলটোৱে তাত ৰভা নিৰ্মাণ কামত নিয়োজিত হৈ থকা প্ৰায় 1000 লোকক মধ্যাহ্ন ভোজনৰ বাবে দুদিনৰ খাদ্য সামগ্ৰী যোগান ধৰে। কেৱল ইমানেই নহয়, দলটোৱে উৰে দিনটো ইষ্টেমাস্থলীত নৰা কটা আৰু মাটি কটাৰ কাম সমানে সমানে কৰে। হিন্দু ধৰ্মীয় যুৱকৰ দলটোৰ এনে কাৰ্যই সংখ্যালঘু প্ৰধান এলেকা হিচাপে খ্যাত মুৰাঝাৰ অঞ্চলত অন্য এক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে। আজি তেখেতসকলে ইয়াত ইষ্টেমাখনত আহি প্ৰায় 2 দিনৰ খানি খোৱা বস্তুৰ ব্যৱস্থা কৰিছে। মুৰাঝাৰৰ প্ৰত্যেকজন যিসকল ব্যক্তি আছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত আহি আমাক যি মানে আমাৰ মিলাপ্ৰীতিৰ যিটো ভাৱ সেইটো প্ৰকাশ কৰাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইফালে এয়া গোৱালপাৰা জিলাৰ জলেশ্বৰৰ দৃশ্য। জলেশ্বৰত আছে পীৰ মাজাৰ আৰু এই পীৰ মাজাৰৰ সমীপতেই মাঘ মাহত অনুষ্ঠিত হয় উৰুচ মুবাৰক, য'ত সমাগম হয় লাখ লাখ লোকৰ। তাতো চলিছে ব্যাপক প্ৰস্তুতি। প্ৰায় 150 বছৰ পূৰ্বে বাগদাদৰ পৰা অসমলৈ আহিছিল শ্বাহ ছৈয়দ নাছিৰুদ্দিন বাগদাদী। গোৱালপাৰা জিলাৰ জলেশ্বৰৰ অটব্য অৰণ্যৰ মাজত এটা সৰু জুপুৰি সাজি তাতেই বসতি স্থাপন কৰি ধৰ্ম প্ৰচাৰ চলাইছিল। লগতে গঢ়ি তুলিছিল কেইবাটাও শিক্ষানুষ্ঠান। পিছতে মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহ চৰকাৰীকৰণ কৰা হয়। লাহে লাহে পীৰ বাবা হিচাপে জনাজাত হৈ পৰিছিল ছৈয়দ নাছিৰুদ্দিন বাগদাদী। তেওঁৰ মৃত্যু হোৱাৰ পিছত এতিয়াও সুকলমে চলি আছে পীৰ বাবাৰ মুছাফিৰখানা আৰু হাফিজিয়া মাদ্ৰাছা। এইগৰাকী পীৰ শ্বাহ ছৈয়দ নাছিৰুদ্দিন বাগদাদী অৰ্থাৎ পীৰ বাবাৰ মৃত্যুবাৰ্ষিকীত প্ৰতি বছৰে মাঘ মাহৰ 5 তাৰিখৰ পৰা 8 তাৰিখলৈ 3 দিনীয়াকৈ উৰুচ আয়োজন কৰা হয়। মানে শিক্ষাৰ কাৰণে তেখেতে বেছিভাগ শিক্ষিত মানুহ আছিল আৰু তেখেতে এইবিলাক শিক্ষাৰ শৰীয়তৰ শিক্ষাৰ লগতে এলমে মাৰিফত বা স্পিৰিচুৱেল পাৱাৰ, আধ্যাত্মিক শক্তিৰ কাৰণে মানুহক বয়াত কৰাইছিল। লাহে লাহে মানুহ যাতে নিজৰ পৰিয়ালৰ কাৰণে, সমাজৰ কাৰণে, ৰাষ্ট্ৰৰ কাৰণে এজন ভাল মানুহ হয়, গোটেই পৃথিৱীৰ শান্তিৰ কাৰণে। যিহেতু তেখেতে শান্তিকামী মানুহ আছিল, আমি শান্তিৰ কাৰণে, বিশ্ববাসীৰ শান্তিৰ কাৰণে আমি দোৱা কৰোঁ। লক্ষীপুৰৰ পৰা জহুৰুল ইছলাম আৰু দবকাৰ পৰা ইছমাইল আলীৰ ৰিপৰ্ট, NK TV।